টানাচোন টানা হ'ব 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 বোলো উঠিলি নে ময়ো যে কথা একোটাত সুধো শুই উঠিলি কাৰণে তোক বাহিৰতে লগ পাইছো খবৰ পাইছ নাই আকৌ বন্ধ দিছে নহয় বন্ধ কোনে ক'লে কোনে খবৰ লিখিছে যে 25 জুনত 12 ঘণ্টীয়া অসম বন্ধ 25 জুনত মহাদেৱ আজি কি তাৰিখ আজিতো পাৰ হ'ল 25 জুন মানেতো চাচোন এইখন 28 মেৰ কাগজ মই আকৌ ৰাতিপুৱাৰ পৰা এইখনকে পঢ়ি আছো শুনিছা নহয় মহাদেৱ আহিছে চাহ দুকাপকে লৈ যোৱা মই আকৌ চাহ বেছি নাখাওঁ কিন্তু তহঁতৰ ঘৰৰ চাহটো পাৰ সোৱাদেই বেলেগ সোৱাদ আৰু কি বেলেগ হ'ব আচলতে মনিয়ে চাহকাপ বৰ ভালকে বাকে বাকিব জানিব লাগিব কিন্তু তহঁতৰ মাহীৰৰ আকৌ ৰন্ধা বঢ়া ডিপাৰ্টমেণ্টত বৰ উইক কেতিয়াবা কিবা এটা খাবৰ মন গ'লেও খং উঠে এতিয়া তোৰে হেতা কেৰাহী বজাই ৰন্ধা ভোজটো বাৰু কেনেকে ভাল হ'ব তই কচোন মহাদেৱ আপুনি হ'বলা ইয়াৰ আগত মাহীটোৰ বদনাম কৈছেহি ৰ'ব মই মাহীটোৰ আগত লগাই দিমগৈ তাই আকৌ মোক ভয় খুৱাই তই যেনিবা তেওঁক কথা লগালিয়ে মাহেৰে মোক কিডাল কৰিব বিয়াৰ পাছত বুজিছ এবাৰ কি হ'ল মই যাওঁ নেকি কাম এটা আছে যাবি ৰ কি কৈ আছিলো আপোনালোকৰ বিয়াৰ পাছতে তেতিয়া আকৌ মোৰ থিয়েটাৰত বৰ চখ দল গাঁৱলে কহিনুৰ আহিছে মই যাবলৈ ওলাইছো তেওঁ বোলে নালাগে যাব আপোনাক ক'লে মাহী দেৱে আৰু কি চাচোন গোবিন্দ বৰবৰাক থিয়েটাৰ চাবলৈ হাক দিয়ে মই বোলো খবৰদাৰ মোৰ পাৰ্চনেল কথাত মাত নামাতিবা মই লাষ্ট ৱাৰ্নিং দি দিলো বাছ তেতিয়াৰ পৰা আজিলৈকে মোৰ কথা তোক শব্দ এটা কৰিবলৈ সাহস নকৰে মহাদেৱ ভদ্ৰ আহিছে ভদ্ৰ এই অভদ্ৰটো আকৌ কেলে আহিল জানো মাহীদেউ বোলে আপোনাক ঘৰলৈ সোনকালে মাতি পঠিয়াইছে যেতিয়া কৈছিলো নহয় ভতিজা এটা অহাৰ কথা আহো দেই বেচেৰা মহাদেউটো আজি বা কি দশা হয় পুৰবালাও শুনাচোন এতিয়া লেনিয়াই মাতি নাথাকিব ইমান কৈ কলো এৰাল চিঙা গৰুৰ নিচিনাকৈ পং পঙাই ঘূৰি নুফুৰিব ৰাতি পুৱাল কি নাই তেওঁ ওলালেই নহয় লোকৰ বাহি চোতাল গছকিবলৈ ইফালে মই মানুহজনীয়ে ঘৰখনৰ কাম কৰি কৰি তত নোপোৱা হৈছো তাতকৈ যদি আপুনি গা পা ধুই ঈশ্বৰৰ নামকে ললেহেঁতেন নাই ধৰ্মত মন কাণ নাই পাপী জীৱ কৰবাই এতিয়া শিল পৰা কপৌটোৰ দৰে বহি থাকিলে হ'ব নেকি আজি বসন্ত আহিব বুলি খবৰ দিয়া নাছিল বসন্ত হলে আৰু এতিয়া নিজৰ ভতিজাকটোকো পাহৰিলে নে হয়তো সি আমাৰ আগতে খবৰ দিছিল অলৰ গন্ধ ভূতৰ পোৱালি দেখিছা তাক ইমানকৈ মাতি আছো সি মাত এষাৰ দিব নোৱাৰে কি হল তাৰ নাম ভূতৰ পোৱালি নেকি এই দেউতাইটো কেতিয়াবা মোক কম যেলে কোৱা জেঠি খামুক আৰু কেকেটুৱা বুলিও মাতে আমাৰ নামটো কিবা ভেলুলেছ নাই নেকি হয়তো ইয়ালৈ আহোঁতেতো কেৱল নামটোহে লৈ আহিছিলি কটা হাকিমৰ পুতেক কথা কবলৈ আহিছে ওলা
চেণ্টাৰৰ পৰা মাছ আনোগে হেৰা এই বসন্ত অহা কথাটো সঁচা নেকি বাৰু অঁ আহক 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 বৰ দেৰি কৰিলি যে আমি আৰু ৰাতিপুৱাৰ পৰা বাট চাই বোলো আজি কোনো নাহে নেকি নাই নাই খুৰী কিয় নাহিম কিন্তু আমাৰ নাৰ্ছিং হোমটো কাম চলি আছে নহয় সেইবোৰ লেঠা মাৰি আহোঁতে দেৰিয়ে হৈ গ'ল হেৰি নহয় দদাইদেউ ঘৰত নাই নেকি দদাইৰ ঘৰত থাকিব এই যিমানে বুঢ়া হৈছে সিমানে উৎপাতো বাঢ়ি গৈছে বুজিছনে হেৰি নহয় তই এটা কাম কৰিবিচোন কিবা এটা দৰৱ খুৱাই মানুহটোক ঘৰচীয়া কৰি থৈ যাবিচোন এতিয়া মানে আহিল চাগে কি কবি বোপাই বেচেৰা বৰ অকলশৰীয়া ককাইদেউহঁত সিহঁত সৰু হৈ থাকোঁতেই ঢুকাল সি এক প্ৰকাৰ অকলেই ডাঙৰ হৈছে বুলি ক'ব পাৰি তেখেতে কাম বন তোক ক'বলৈ পাহৰিছিলোৱে সি ডাক্তৰ বুজিছ ডাক্তৰ ডাক্তৰ পিছে এতিয়ালৈকে ক'তো চাকৰি বাকৰি কৰা নাই মাকৰ নামত হস্পিটেল এখন খুলিব খুজিছে এইটোতো বৰ ভাল কথা দুদিনমান থাকিব চাগে থাকিব ককাইদেউৰ এইফালে বহুত মাটি তাকে বেচিবলৈ আহিছে জানই নহয় এইবোৰ কামত সময় বহুত লাগে বাৰু মই এতিয়া উঠো হেৰি কৰিবি এপাক আহি যাবি তাকো লগ কৰিবি আৰু আমাৰ গৃহিণীৰ হাতেৰে ৰন্ধা এসাঁজ খাই আহিবি তাৰমানে আপুনি মোক ভাত খাবলৈ মাতিছে মাতিছো পাৰ যদি যাবি মহাদেউ মাহীয়েৰ আকৌ ৰন্ধা বঢ়াত হাতখন বৰ পাকৈত নহয়তো